বন্ধুসকল এতিয়া ৰাতিপুৱা 9টা বাজিছে আৰু চব বতৰটো একদম ডাৱৰীয়া হৈ আছে। আজি 3 দিন ধৰি বৰষুণ দি আছে আৰু আমাৰ এই গছটো ইমান ডাঙৰ হৈছে নহয়, কলৰ গছ। তাৰ ফুলকেইটা চাওক, পুৰা সৰি বগা হৈ আছে চোতালটো, পিছফালৰ এই চোতালটো মানে ফুলটো সৰিছে নহয়, গোটেই এইখিনি এতিয়া মই চফা কৰিব লাগিব। আৰু ফুলটো ভাল লাগে, সৰু সৰু কপৌ ফুলৰ দৰে হয় ফুলটো কালাৰ। আৰু এই গছটো থকাৰ কাৰণে আমাৰ গৰমৰ পৰা বহুত ৰক্ষা পৰে। আৰু কেতিয়াবা গৰম পৰিলে ঘৰৰ ভিতৰতো মানে থকা একদম বাৰে অসহ্য লাগি যায়, ফেনৰ বতাহ কামেই নকৰে। আমি গছৰ তলত আহি বহু কেতিয়াবা ইয়াতে জিৰণি লওঁ, এই গছৰ তলতে। গছটো থকাৰ কাৰণে চাওক, গছটো ইমান ডাঙৰ হৈছে, পুৰা জোপোহা হৈছে, ঠানিকেইটা চাৰিওফালে বিয়পি গৈছে মেলি। আৰু মায়ে কৈ থাকে এই গছটো কাটিয়ে দে আৰু নালাগে, ইমান পাতকেইটা সৰে। ময়ো বোলো গৰম দিনত ইমান গৰম পৰে, নালাগে কাটিব বুলি। আৰু ইয়াতে কুকুৰকেইটা বান্ধি থৈ দিওঁ কেতিয়াবা, মোৰ ঢেৰ কুকুৰ আছে। বন্ধুসকল আজি ভণ্টিহঁতৰ ঘৰত যাব লাগিব। আজি মৃতকৰ সকাম আছে ভণ্টিৰ ভাইবোৰৰ। তো এতিয়া ওলাওঁ, ৰেডি হওঁ মই। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল, সকলোৱে যাতে ভালে আছে। ময়ো ভালে বেয়াৰ মাজতে আছোঁ। মই অন্যটি ব্লগলৈ আপোনালোকৰ সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল এতিয়া মই মাজু বন্ধুহঁতৰ ঘৰত আহি পাইছোঁহি। এতিয়া দিনৰ 12:15 হ'ল। বন্ধুসকল আজি মোৰ মাজু ভনী জঙাৰ দাদাৰ মৃতকৰ বছৰিকা আছে। আজি বছৰিকা শ্ৰাদ্ধ আছে, তাৰে সকামৰ কাৰণে আহিছোঁ আমি গোটেইকেইজনী বা ভনী। বন্ধুসকল এতিয়া আহি পাইছোঁহি বাহিৰৰ আগফালে চোতালৰ প্ৰসংগ চলি আছে। দুজনীয়ে বহি আছোঁ। আৰম্ভণি হৈছেহে মাত্ৰ, আৰু বাৰাণ্ডাতে বহি আমি বাকী কেইজনী আছে পিছফালে। ভণ্টিয়ে আহি একদম চাটনি বনোৱাত লাগি গৈছে আৰু ৰন্ধা বঢ়া পিছফালে হৈ আছে। ভণ্টিহঁতৰ কিন্তু ৰন্ধা বঢ়া ইহঁতৰে কোনে ৰান্ধে, তহঁতৰ সৰল লোৱা বাপে ন। মানে ইহঁতৰ ভাত ৰন্ধা বেলেগ মানুহ থাকে, তো ইহঁতৰে মানে মানুহে ৰান্ধি দিয়ে আৰু তাতে আমি চুব যাব নোৱাৰোঁ আৰু। তো আমাৰ একো কামেই নাই, সেইটো কাৰণে বাৰাণ্ডাতে বহি আমি ভণ্টি মই
নামৰ এনজয় কৰি আছোঁ আৰু গানটো গাব নোৱাৰোঁ থাপৰি বজাই আছোঁ আৰু গোটেই বনোৱা হৈ গ'ল এতিয়া কি পাপৰ ভাজি আছে কি বনালে ভাত দালি পনীৰ এতিয়া গৃহস্থই সেৱা ল'বৰ কাৰণে গৈছে আৰু ভটিহঁতে চাটনি বনাম বুলি ক'লে কিন্তু লাইনটো গৈছে লাইন নাই চাটনি বনাই ইয়াতে আছে পদিনা ধনিয়া আৰু কি দিছা ইয়াতে মানিমুনি মচন্দৰী নৰসিংহ পাত গোটেই মিক্স আছে ইয়াতে মান ধনিয়া আছে ধনিয়া পদিনা মচন্দৰী আৰু মানিমুনি আৰু লগতে আছে জলকীয়া নহৰু আৰু আদা গোটেই মানে মিক্স কৰি চাটনি এটা বনাব আৰু ভাত চব্জি গোটেইখিনি মানে বনোৱা হৈ গৈছে ভটিহঁতে শংকৰীয়া যিহেতু সেইটো কাৰণে ইহঁতৰ ৰান্ধনি বোলে বাপ ৰান্ধনিয়ে ভাত চব্জি গোটেইখিনি বনায় আৰু বনোৱা মেলা সম্পূৰ্ণ হৈ গৈছে এতিয়া পাপৰহে ভাজি আছিলে মই চাবৰ কাৰণে গৈছিলোঁ হৈছেনে নাই আৰু বন্ধুসকল এতিয়া প্ৰসংগ শেষ হৈছে সেই প্ৰসংগ শেষ হোৱাৰ পিছত গৃহস্থই সেৱা লয় এতিয়া দিহা নাম কৰিব দুটামান তাৰপিছত আৰু খোৱা দোৱা কৰি মানুহখিনি ঘৰা-ঘৰি হ'ব আৰু আমাৰো ঘৰৰ মানুহখিনি অহা নাই আমি আহিলোঁ ৰাতিপুৱা একচুৱেলি কালিয়ে আহি অলপ কিবা কিবি কৰি দিব লাগিছিলে হয় কিন্তু ঘৰৰ পৰা ওলাবৰ কাৰণে নহয়েই আমাৰ এইকেইটা দিন বহুত কাম হৈছে মোৰ গাটো ভাল নাই মাতটো ভাঙা লাগিছে চাগে জ্বৰ হৈ আছিলে তো আমি ৰাতিপুৱা মই ঘৰৰ কাম কেইটামান কৰি আৰু বাহি কাম বন কৰি আহিলোঁ আহি পাওঁ মানে তথাপিতো 12টা বাজিলে তো আৰু বাকী আমাৰ মামীহঁতে আছে পেহীহঁতে সকলোৱে আহিব তো বন্ধুসকল এতিয়া গৃহস্থই গৈছে সেৱা ল'বৰ কাৰণে আৰু সকলোৰে কাৰণে চাহ তাহ বনাই দিবৰ কাৰণে লাগিব চাহ তাহ আমি বনাই দিবৰ কাৰণে পাৰিম কিন্তু ভাত হ'লে ইহঁতৰ নিজৰ কাৰণে বনায় আৰু ইহঁতে মানে দিয়া থোৱা ইহঁতে কৰিব আমি কৰিব নালাগে
দুদিন ধৰি ইমানে বৰষুণ দি আছিলে আমাৰ ইয়াতে আৰু ৰাতিপুৱাও মানে ইমান বৰষুণ আহিছিলে নহয় পুৰা মানে ক'লা হৈ আছিলে বতৰটো মানে একদম দুদিনৰ পৰা বৰষুণ দি আছিলে যে পুৰা ঠাইখিনি লেতেৰা লাগিছিলে মই তাকে ভাবিছিলোঁ যে ভণ্টিহঁতৰ সকাম আছে কেনেকুৱা মানে বৰষুণ যদি দিয়ে ইমান যে ঠাইখিনি লেতেৰা হ'ব কেনেকুৱা মানে আজি দিনটো পাৰ হ'ব কিন্তু ভগৱানৰ আশীৰ্বাদ আজি সুন্দৰ পিছা বতৰটো ইমান ধুনীয়া কৰিলে পুৰা ৰ'দ দিছে আৰু বতাহও মানে মাৰি আছে ৰ'দ দিব বুলি একেবাৰে আশা কৰা নাছিলোঁ ৰাতিপুৱা মানে পৰিৱেশটো চাই এতিয়া কিন্তু সুন্দৰকৈ ৰ'দ দিলে ঠান্ডা চেজ ভণ্টিয়ে এইফালে চাটনি যোগাৰ কৰি আছে মিক্সাৰ চাটনি পিচি আছে লাইনটো নাছিলে এইমাত্ৰ লাইন আহিছে গোটেইখিনি পিছা হয় প্ৰথম হৈছে এবাটি ইমানখিনি আছে পিচিবৰ কাৰণে আৰু সৰু বাটিৰ লগত এবাটি হৈ গ'ল চাটনি ৰেডি কৰি টেবুলবোৰ ইয়াতে পাৰি থৈ দিয়া হৈছে নাম প্ৰসংগ হৈ গ'ল এতিয়া অন্নমুঠিৰ কাৰণে গোটেই ৰেডি কৰি থৈ দিয়া হৈছে ইয়াতে নেমু চেমু কাটি ৰেডি হৈ গ'ল আৰু সৌফালে ভাতকেইটা ৰেডি কৰি আছে ভাতটো বনোৱা হৈ গৈছে এতিয়া আৰু ওলাবহে লাগে আৰু সুন্দৰকৈ বস্তুখিনি উলিয়াই ইয়াতে ৰেডি কৰি সেইবিলাকে থৈ দিব বেলেগ বেলেগকৈ পিচিছে চাটনিটোত এতিয়া আদা নহৰু আৰু জলকীয়াটো বেলেগকৈ পিচিছা নেকি একেলগে দিছা ন গোটেইখিনি ভণ্টিয়ে এড কৰি আছে নিমখ দিলে আৰু সৌফালে ভনী জগাই মাঝু ভণ্টি দৈৰ বাটি ৰেডি কৰি আছে দৈৰ লগতে মিঠাই ন গোটেই মানে আগতীয়াকৈ বস্তুখিনি ৰেডি কৰি থৈ দিয়া হ'ব আৰু সৌফালে এতিয়া দিহা নামটো হৈ গ'ল আৰু এতিয়া এই প্ৰসাদবিলাক বিলাইছে ন প্ৰসাদ ল'লোঁ প্ৰসাদ বিলনীয়ে মানুহ বেলেগ আৰু প্ৰসাদ এনেকুৱা টোপোলা কৰি দিয়ে বন্ধুসকল ভনী জগাইহঁতৰ নিয়মত আকৌ শৰণ লোৱা বোৱাৰী কেইজনীহে অন্নমুঠি দিব পাৰে তো এতিয়া মোৰ দুজনী পেহী আৰু মাঝু ভণ্টি গাঁৱৰ দুজনীমান মহিলা এতিয়া সকলোকে অন্নমুঠি দি আছে
বন্ধুসকল অন্নমুঠি দিয়াৰ পিছত গোটেই কেইজনীয়ে আকৌ সেৱা ল'ব লাগিব। বন্ধুসকল এতিয়া ভাত খাবৰ কাৰণে ওলাইছোঁ। ভাতকেইটা খাই লওঁ আৰু 3টা বাজিলে। ভণ্টিহঁতে ভাত খোৱা নাই। ভণ্টিহঁতক এৰি মই খাব ওলাইছোঁ। ৰাতিপুৱা একো খোৱা নাই। মামী দাইল, ভাজি, সৰু আলু, বাদাম, পাপৰ আৰু চাটনি, পনীৰৰ তৰকাৰী আছে। পানী পানী কোনে পানী গিলাচ দিবিচোন। দাইলে দিয়ে খাইছোঁ কিন্তু বঢ়িয়া লাগিছে দালিটো ন। টেষ্টি বনাইছে দালি। বন্ধুসকল এতিয়া ঘৰত যাব ওলাইছোঁ। গধূলি 5টা বাজিবৰে হ'ল আৰু মাহঁতে ভাত খাই আছে। বোলো মাত লগাই যাওঁ সকলোকে। মামী আৰু মাহঁতে ভাত খাই আছে। যাওঁ হা লুকাই। এইকেইজনী মামী হয় আৰু সৌফালে মা আছে। গোটেই কেইজনী বা ভনী ভাত খাই আছে। ভাল লাগিছে ন নিৰামিষ ভাত চব্জি। বাকী কেইটা ষ্টিল গিলাচ। ভাতৰ লগতে লালমোহন চিৰা দৈয়ে খাইছা? দে ঠিকে আছে। আমি বাৰে বৰণীয়া সকলোৱে বিজেপি চৰকাৰ এয়াৰপ্লেন কাই মই বিহু নাচ। এতিয়া গান কোনে গাব? মোৰ লগত নাচিবি তাৰমানে বিহু। ঘৰতে বিহু নাচিছিলো, ষ্টেজতো মানে নাচিব সুবিধা নাপালো না। দে নহ'লে সোনকালে ভাত খা গোটেই কেইজনী। বিহু নাচিবি দে। বন্ধুসকল যাব ওলাইছিলোঁ কিন্তু গোটেই কেইজনী বোলে মোৰ লগত বিহু নাচে। আৰু বিহু বতৰ যিহেতু এতিয়া আৰু গোটেই কেইজনী মানে নাচনী আৰু নাচিব। দে দে সোনকালে ভাত খাই ল। সোনকালে মানে লাহে ধীৰে খা দে। বাপৰে নাচা চখতে মানে একদম আৰু ভাত খোৱা হৈ গ'ল। বা নাচাৰ কথা কোৱাৰ লগে লগে ভাত খোৱাই হৈ গ'ল বোলে গোটেই কেইজনী। দে বন্ধুসকল এতিয়া ঘৰত যাবৰ কাৰণে ওলাইছোঁ। সকলোৰে ভাত পানী খোৱা মেলা হৈ গ'ল। মাহঁতৰো হ'ল আৰু মাহঁতে ক'লে যে আমাৰ লগত অলপ বিহু নাচা, যিহেতু বিহু বতৰ। বন্ধুসকল বহাগ মাহটোতো জানে পুৰা মাহটোৱে
বিহু বুলি বিহু নাচিয়ে থাকে মানুহৰ তো আমিও অলপ ফূৰ্তি ধেমালি কৰিলোঁ আৰু কিমান আৰু দুখটো চবৰে থাকে নহয়নে দুখৰ মাজতো আৰু নিজে আৰু সুখ বিচাৰি ল'ব লাগিব তো আমিও সকলোৱে আৰু সেই দুখ বুলিতো আৰু কিনো কান্দি থাকিম আৰু কান্দিলেতো আৰু ঢুকাই যোৱা মানুহ ঘূৰিও নাহে দিয়কচোন বিহু বতৰ সকলোৱে ফূৰ্তি কৰিলে আৰু এজনৰ কাৰণে আৰু বাকী কেইজনী আৰু কেনেকুৱা মনটো বেয়া কৰে সেইটো কাৰণে সকলোৱে এপাক বিহু নাচিলোঁ আৰু এতিয়া ঘৰলৈ যাব ওলাইছোঁ সকলোকে মাত দি যাবৰ কাৰণে ওলাইছোঁ এইকেইজনীহে আগত যাবৰ কাৰণে ওলাল আৰু এতিয়া বিদায় লোৱাৰ আগতে বন্ধুসকল क्या है आलू ले माय हागिन हां ओ है आलू लगे साकाने बोले ओ की हागिन गुआरी ना है केनता के कर बटलो ओ हागिना डांगर ना हागिन डांगर আমি হে না করে নাটো এনেকে গাবি ও নাপাই না কি পা গানটো এনেকে গাবি নাচি নাচি বতাটো উঠাবি এনেকে না দাদা নহয় দে আমিও লগতে যাও বলো খাই ওই আমাৰ আদিনা খান দিও কই না খান নিমন্ত্রণ দিয়া হ'ব ন দিয়া নিমন্ত্রণ দিব আমি ইয়াতে মাগিবা আইছং কি দিনটা মাগিবা আইছি নাচিলি হলে নাচিলে মেৰ আমাৰ বিহু নাচিবা হে দে পইচা সোনেছি সময় না ন হাজারি মুছি যেটা দিবা লাগে বৰিছে না জাঙেৰো আমাৰ দে যাও দে আমিও লগতে ওলাই যাও জঙাই নাহিলা ও জঙাই কোকে হাকুৰিলে যোৱাবাৰ পাইছিলা ও যাও দে যাও ঐ ক'ত গৈছা আসলে এনেকুৱা যাব ওলালো এতিয়া আমি গোটেইকেইজনী আৰু লগতে যাব মামীহঁতে আহোঁতে ভণ্টিহঁতৰ লগতে আহিছিলোঁ ভণ্টিহঁতে অলপ পলমকৈ যাব ঘৰৰ মানে ঘৰত অলপ কামো আছে মাজু ভণ্টি অকলে অকলে বেয়াও লাগে ভণ্টিহঁতক হ'লেও অলপ দেৰি কৰি যাব তোমালোকে আমি গৈ থাকোঁ বুলি তো আমি যাবৰ কাৰণে ওলালোঁ আৰু মামীহঁতেও আহিছিলে এইকেইজনী সিহঁতেও আমাৰ লগতে ওলাই আহিলে আমি বেলেগ ফালে যাম মামীহঁতে বেলেগ ফালে যাব ৰাস্তা চবৰে বেলেগ বেলেগ কিন্তু একেলগে ওলাই আহিলোঁ ঘৰটো একেবাৰে খালী হৈ গ'ল বন্ধ হৈ গ'ল কাৰণ সমাজৰ মানুহখিনি দিনৰ ভাগতে গুচি গ'ল আমিহে আছিলোঁ ঘৰৰ মানুহখিনি তো আমি গোটেইকেইটা ওলাই আহিছোঁ
ঘৰটো এতিয়াহে খালী হ'ব আৰু গৃহস্থ অলপ ঘৰ চাফ চিকুণ কৰিব পাৰিব আৰু আমি এতিয়া যাওঁগৈ বন্ধ শেষত আজি ব্লগটো ইমানটা সময়লৈ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদিহে ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বন্ধুসকল আকৌ লগ পাম অন্য এটি ব্লগত আজিলৈ ইমানেই বাই বাই